আমি প্ৰায়ে চেলফি তুলিবলৈ বা এডোখৰ ধুনীয়া ঠাইত ফুৰিবলৈ অসমৰ বাহিৰলৈ যাওঁ বা অৰুণাচল আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যবোৰলৈ যাওঁ। তেনে এখন সুন্দৰ ঠাই যদি আমাৰ ওচৰতে পাওঁ তেনেহ'লে ইয়াতনো নোযোৱাকৈ থাকিব পাৰিনে? এয়া হৈছে আমাৰ ৰমৰীয়াতে এজন ব্যক্তিয়ে খুলিছিলে চেলফি পইণ্ট আৰু পাৰ্ক। যিহেতু পাৰ্কখন আৰু ধুনীয়াকৈ বনাই আছে সেইটো কাৰণে মানে এইফালে জেগাডোখৰ অকণমান খালী কৰি থৈছে। তাকে আমি বোলো বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ। বেটাহঁতেও অকণমান বোলো ফূৰ্তি কৰক, গৈ ভাল লাগিব বুলি সময় পোৱা নাছিলোঁ। আজিহে ওচৰতে বিয়া এখন আছিলে, গৈ বোলো এইখনতো সোমাই আহোঁগৈ। তাতে আবেলি সময় ইমান মনোমোহা দৃশ্য, নৈ পাৰত এনেকুৱা এটি দৃশ্যত যদি ফটো তুলিবলৈ পাওঁ কিমান ভাল লাগিব হয়নে? মন চন ভাল লাগি যায়। আৰু এই পাৰ্কখনৰ নাম হৈছে দ্য ৰিভাৰ ফ্ৰণ্ট চেলফি পইণ্ট এণ্ড পাৰ্ক। আপোনালোকে যদি এইফালে ৰমৰীয়াৰ ফালে আহিছে আৰু বা কোনোবা বিশেষ ব্যক্তিয়ে যদি চাই আছে তেনেহ'লে এপাক হ'লেও এই পাৰ্কখনলৈ আহিব দেই। কেনেকুৱা লাগিছে জনাবচোন।